আহোঁ দেই ভাগৱত উত্তোলন কাৰ্যসূচীটো ইতিমধ্যে সমাপন কৰিছোঁ। ধ্বজা বাহক ধ্বজা বহন কৰে কোনে আমি কৰি আমাৰ বক্তব্য সামৰিব বিচাৰিছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা দে নকল্পতৰু কাহান্ত বিনাই নাই নাই কাহান্ত বিনাই নাই 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 আমার পরম গুরু কৃষ্ণ। আমাৰ এই সোণাই নদীৰ উত্তৰত পকামুৰা দিচিয়াল সত্ৰ স্থাপিত কৰা হৈছিল 1822 চনত। উজনিৰ পৰা মুকুন্দদেৱ আটাই আহি বানৰ আক্ৰমণত তাত থাকিব নোৱাৰি আমাৰ আহি সোণাই পাৰতে আহি সত্ৰ স্থাপন কৰিছিলহি। আজি 200 বছৰ গৰকি গ'ল। সেই নামঘৰ ভাগ আমি আকৌ পুনৰাই নিৰ্মাণ কৰি আজি প্ৰতিষ্ঠা দিৱস হিচাপে তাক আজি উদ্বোধন কৰিবলৈ লৈছোঁ। তাত আমাৰ সমূহ ৰাইজ ভক্তবৃন্দ আমি নিমন্ত্ৰণ কৰি আনিছোঁ। নাম কীৰ্তন আৰু বিভিন্ন কাৰ্যসূচীৰে আমি আজি আমাৰ কাৰ্যসূচী সমাপ্ত কৰিম। জয় জয়তে শ্ৰী পকামুৰা দিচিয়াল সত্ৰ পুনৰ প্ৰতিষ্ঠা কৰা আমাৰ নামঘৰ ভাগৰ আপোনালোকক শুভেচ্ছা জনাইছোঁ। আমাৰ এই নামঘৰ ভাগ 1822 চনত স্থাপন কৰা হৈছিল। আজি প্ৰায় 200 বছৰ অতিক্ৰম কৰি গৈছে। সেই 200 বছৰ জয়ন্তীটোক আমি উলহ মালহেৰে আয়োজন কৰিছোঁ। ইয়াৰ প্ৰথম কাৰ্যসূচী আমাৰ পতাকা ধৰ্মধ্বজ উত্তোলন কৰা হৈ গৈছে আৰু এতিয়া পানী তোলা পৰ্বও হৈছে অলপ আগতেই। বিভিন্ন ধৰণৰ কাম কাজ আছে আমাৰ, যেনে খোল প্ৰসংগ, গীত গায়ন, নৱগৃহ প্ৰতিষ্ঠা কৰা হ'ব, প্ৰতিষ্ঠা কৰি পেলাই নাম কীৰ্তন কৰা হ'ব, কৰি পেলাই বহুত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। তাতে এই সত্ৰখনক আমি চৰকাৰৰ পৰা কোনো আৰ্থিক সাহায্য পোৱা নাছিলোঁ। আজি আমি এখোজ এখোজকৈ এইখিনি পাইছোঁহি আৰু ভৱিষ্যতলৈও চৰকাৰে যে আমাৰ এই সত্ৰখন সোণাই নদীৰ পাৰত যে অৱস্থিত সত্ৰখন অকণমান চকু কাণ দি আমাৰ সত্ৰীয়া যিবিলাক পৰম্পৰা আমি ৰখাব পাৰোঁ তাকে আমি ইমানতে মোৰ বক্তব্য সামৰণি। সত্ৰখনৰ ইতিবৃত্তটো চমুকৈ ক'বলৈ বিচাৰিছোঁ। আমাৰ শিৱসাগৰৰ দিচাং নদীৰ পাৰত প্ৰথম প্ৰতিষ্ঠা হৈছিল। তাৰ পৰা আপোনাৰ মানৰ আক্ৰমণৰ 1822 চনত বিভিন্ন ঠাইত গৰকি আহি পেলাই এই পকামুৰা দিচিয়াল সত্ৰ পুনৰ স্থাপন কৰে। আমাৰ এই স্থাপন কৰা আটা পুৰুষজনে হৈছিলে পৰশুৰাম মহন্ত। আৰু এতিয়া আজি বিশেষকৈ আজি আমাৰ পুনৰ সেই তেতিয়া বনোৱাখিনি ভগ্নাংশ শেষ হৈ গৈছে আৰু দ্বিতীয়তে আমি পুনৰ নিৰ্মাণ কৰি পেলাই আজি সিংহাসন প্ৰতিষ্ঠা কৰি নতুনকৈ ৰাইজৰ সহায় সহযোগিতাৰ মাজত আজি পুনৰ